চাৰ্জশ্বীট যেই পৃষ্ঠাৰেই নহওক, যিয়ে যি কৰিছিল বুলিয়ে অভিযোগ নুঠক, আদালতক প্ৰমাণ লাগিব, কেৱল প্ৰমাণ। 12 ডিচেম্বৰত দাখিল হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হত্যাৰ বহু প্ৰতীক্ষিত চাৰ্জশ্বীট। তাৰ পাছতে সেই চাৰ্জশ্বীটৰ প্ৰায় 300 গুৰুত্বপূৰ্ণ পৃষ্ঠা ৰাইজৰ হাতলৈও আহিল। অখিল গগৈয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে, এই চাৰ্জশ্বীটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। বিপৰীতে চৰকাৰ পক্ষই পূৰ্বৰ পৰা কৈ আহিছে, জুবিন গাৰ্গে ন্যায় পাবই। কিন্তু চাৰ্জশ্বীটৰ কথা অভিযোগসমূহ পোহৰলৈ অহাৰ পাছত সচেতন ৰাইজৰ মাজত বিষয়টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া। আপুনি কি ভাবে, জুবিন গাৰ্গে ন্যায় পাবনে? চাৰ্জশ্বীটত বিস্ফোৰক দেখোন একোৱেই নাই। এইখিনি কথাটো সকলোৰে মুখে মুখে আছিল, তেনে কিছু কথা এতিয়া চৰ্চা হৈছে। কিন্তু চাৰ্জশ্বীটৰ গুৰুত্বপূৰ্ণ পৃষ্ঠা হাতত পৰাৰ পাছত চোৱাৰ পাছত কি কয় অধিবক্তাই? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এ.আৰ. ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সমগ্ৰ বিষয়টোক লৈ। চাৰ্জশ্বীটখনত অমৃতপ্ৰভা মহন্তকে আটাইতকৈ দোষী যেন লগা হৈছে। 22 ডিচেম্বৰৰ পৰা হ'ব শুনানি। এতিয়া ছেছন আদালতত পূৰ্বে সাক্ষ্য দিয়াসকলে কোনো ওলট পালট নোহোৱাকৈ সাক্ষ্য দিব লাগিব। চৰকাৰী পক্ষৰ ওপৰত এতিয়া গভীৰ দায়িত্ব। ইয়াতে যদি আমি চাব যাওঁ, আপোনাৰ মানে একিউজড মেইনলি অমৃতপ্ৰভা মহন্তৰ কথাটো আহিছে ইয়াতে, যে তেওঁ একেলগে ৰাতি ৰুমত আছিলে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত চোৱা চিতা কৰিবৰ কাৰণে, আৰু তেওঁ কি কৰিছে, অত্যাধিক মদ্যপান কৰাইছে। আপোনাৰ অত্যাধিক মদ্যপান কৰাই পেলাই মানুহজনক পিছদিনাখন সেই মদ্যপান কৰি থকা অৱস্থাতেই অসুস্থ অৱস্থাত আপোনাৰ নি পেলাই মানে পানীত সাঁতুৰিবৰ কাৰণে বাধ্য কৰিছে। আপোনাৰ তেনেকুৱা ধৰণৰ এলিগেশ্যনছটো আহিছে, আৰু সেইটো কাৰণে আপোনাৰ যিটো মানে যিহেতু হত্যাৰে ষড়যন্ত্ৰ আপোনাৰ ছেকশ্যন 61(2) যিটো লগাইছে আপোনাৰ, ইট ইজ এ কল ক্ৰিমিনেল কনস্পিৰেচি। গতিকে ক্ৰিমিনেল কনস্পিৰেচিটো কৰিছে ফৰ দি পাৰপাজ অফ টু মাৰ্ডাৰ হিম। যেতিয়া পুলিচৰ ওচৰত দিয়া সাক্ষীবাদীটো কি হয় আপোনাৰ মানে এডমিচিবল এভিডেন্স বুলি আমি কোৰ্টত ধৰি ল'ব নোৱাৰোঁ। গতিকে এতিয়া প্ৰচিকিউশ্যন মানে চৰকাৰী পক্ষৰ এতিয়া দায়িত্ব হ'ব যে এই চাৰ্জকেইটা আপোনাৰ তেওঁলোকে বিয়ণ্ড অল ৰিজনেবল ডাউট মহামান্য ন্যায়ালয়ত প্ৰমাণ কৰিব পাৰিব লাগিব। তাতে যেতিয়া সাক্ষীসকল আহিব, আপোনাৰ সাক্ষীবাদী দিব, তেতিয়া সেই সাক্ষীবাদীখিনি যাতে আপোনাৰ ধৰক পুলিচৰ আগত বা বেলেগ বেলেগ এজেঞ্চিৰ আগত যেনেকৈ দিছিলে সেইখিনি যদি কণ্ট্ৰাডিক্টৰী নহয়, যদি ছেইম থাকে, তেতিয়াহ'লে প্ৰচিকিউশ্যনে কেছটো ইষ্টাব্লিছ কৰিবৰ কাৰণে সুবিধা হ'ব। আদাৰৱাইজ যদি ধৰক কণ্ট্ৰাডিকশ্যন আহি যায়, তেতিয়া মানে কি হয়, আপোনাৰ ডিফেন্সে সুবিধা ল'ব পাৰে। 350তকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল SIT-য়ে। আদালতে বিবেচনা কৰি অত্যন্ত জৰুৰীসকলৰহে সাক্ষ্য পুনৰ গ্ৰহণ কৰিব পাৰে। সাক্ষ্য প্ৰমাণৰ জৰিয়তে লোক অধিবক্তাই কোনো সন্দেহ নথকাকৈ ধাৰাসমূহ প্ৰমাণ কৰিব লাগিব। বহু কথাই কোৱা হৈছে চাৰ্জশ্বীটখনত। উদাহৰণ সহকাৰে কথাবোৰ বুজাই দিলে অধিবক্তা এ.আৰ. ভূঞাই। চাৰ্জশ্বীটত কোৱা হৈছে, শ্যামকানু মহন্তই জুবিন গাৰ্গক যোগান ধৰিছিল এটা হুইস্কিৰ বটল। আদালতত সেই কথা প্ৰমাণ কৰিব লাগিব। সেই বটলটো আৰক্ষীয়ে জব্দ কৰিলেনে? বটলটোত শ্যামকানুৰ আঙুলিৰ ছাপ আছিল নে? ইয়টখন জব্দ কৰা হৈছিল নে? ইয়টৰ ক্ৰু মেম্বাৰক সোধা পোছা কৰা হৈছিল নে? এনে বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব আদালতক। বহু কথাই প্ৰমাণ কৰি দিব লাগিব, তেতিয়াহে। আপুনি চাওক, কোৰ্টত কি হয়, কোৰ্টত আপোনাৰ ইম'শ্যন বা আৱেগৰ কোনো তাতে ভিত্তি নাই। আপুনি মহামান্য ন্যায়ালয়ে চাব যে এই ধাৰাসমূহ বা এই অভিযোগসমূহ সাক্ষীবোৰে প্ৰমাণ কৰিব পাৰিছে নে পৰা নাই। গতিকে যদি পাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ যিটো শাস্তি বিধিত আছে সেইটো দিব, আৰু যদি নাপাৰে তেতিয়াহ'লেতো একুইটেল দিব লাগিব আপোনাৰ। এতিয়া ধৰি লওক হুইস্কিৰ বোটলৰ কথাটো কৈছে যে শ্যামকানু মহন্তই হুইস্কিৰ বোটলটো কিনি পেলাই অমুকক দিয়া বুলি ইয়াতে মই দেখা পাইছোঁ এটা পেজত। গতিকে এতিয়া সেই হুইস্কিৰ বটলটো চিজ কৰিছে নে নাই, হুইস্কিৰ বটলটোত কাৰোবাৰ ফিংগাৰ প্ৰিণ্টছ আছে নে নাই, গতিকে সেই বটলটো কোনখন দোকানৰ পৰা কিনিছিলে, আমি ইমানখিনিলৈকে ইনভেষ্টিগেটিং এজেঞ্চিয়ে ইনভেষ্টিগেশ্যন কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। গতিকে এতিয়া কথাটো হ'ল, তাৰপিছত চাওক, ইয়ট যিখন আছিলে আপোনাৰ, ইয়টখনৰ ড্ৰাইভাৰজন বা ইয়টৰ যিটো ক্ৰিউ মেম্বাৰ আছিলে, তেওঁলোকৰ ষ্টেটমেণ্ট আছেনে নাই। কাৰণ এইটোতো এটা বহিৰাষ্ট্ৰত হোৱা আপোনাৰ ঘটনা। গতিকে অসম পুলিচে দৌৰ মাৰি গৈ পেলাই ছিংগাপুৰত যে তুমি আহা তোমাৰ ষ্টেটমেণ্ট ল'ম, সেইটো ক'ব নোৱাৰে। তাতে আপোনাৰ মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি বুলি এখন ট্ৰিটি আছে। এনেকুৱা ধৰণৰ ঘটনা যদি ছিংগাপুৰত হয় বা এনেকুৱা ট্ৰিটি থকা কাণ্ট্ৰিৰ লগত হয়, তেতিয়াহ'লে তাৰে লোকেল পুলিচৰ হেল্প লৈ পেলাইহে আপুনি জবানবন্দী বা সাক্ষীবাদীখিনি তাৰ পৰা মিউচুৱেল লিগেল এছিষ্টেণ্টৰ ট্ৰিটিৰ থ্ৰু দি আনিব লাগে। গতিকে আমি দেখিছোঁ, যেতিয়া সম্পূৰ্ণ চাৰ্জশ্বীটখন পাম, তেতিয়া নিশ্চয় ক'ব পাৰিম যে তাৰ পৰা কি তথ্য পাতি সংগ্ৰহ কৰি আনিছে। অমৃতপ্ৰভাই অত্যধিক সুৰাপান কৰোৱাই লৈ গৈ জুবিন গাৰ্গক সাঁতুৰিবলৈ পানীত নমাই দিলে। সিদ্ধাৰ্থ শেখৰ সন্দীপনৰ সন্মুখতে জুবিন গাৰ্গৰ মৃত্যু হ'ল। মুখেৰে কোৱা আৰু আদালতত প্ৰমাণ কৰা পাৰ্থক্য আছে, সময় আছে।
ধৈৰ্য ধৰক অসমৰ ৰাইজে ধৈৰ্য ধৰিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সৈতে সুকল্যাণ ৰাজখোৱা আৰু নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+।